সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু এই ভিডিঅ'টো আছিলে মোৰ 14 অক্টোবৰ তাৰিখৰ মানে মোৰ জন্মদিনৰ দিনা ৰাতিপুৱাৰ সময়খিনি আৰু এয়া মানুহজনে মনে মনে আহি মোক ছাৰপ্ৰাইজ দিলে সেইকাৰণে নাৰিকল কাটিব লগাই দিছোঁ বাপ্পেকে আৰু এইফালে মই মন্দিৰত যাবৰ কাৰণে ফুল চিঙি আছোঁ আৰু বেলপাত লৈছোঁ মন্দিৰত মানে দিবৰ কাৰণে এইফালে মই ৰেডি ওলাই মেলি তাৰপিছত গ'লোঁ আমি হিন্দাল প্ৰভু মন্দিৰত আৰু তেওঁৰ ওচৰত চাকি বন্তিখিনি জ্বলাই দিলোঁ আৰু আশা কৰিছোঁ জুবিন দায়ো ন্যায় পাওক তাৰে সেৱা লৈছোঁ আৰু এয়া আমি মন্দিৰত সেৱা সন্মান কৰিলোঁ তাৰপিছতে শৰাইখনো ভগাই দিয়া হ'ল যিহেতু মানুহৰ ভিৰ নাছিলে মন্দিৰত আৰু এতিয়া মন্দিৰৰ সলনি সমাধিস্থলত বেছি মানুহৰ ভিৰ হৈছে আৰু এয়া আমি মন্দিৰৰ পৰা ওলালোঁ তাৰপিছতে গৈ পাই চাহ একাপ বনালোঁ যিহেতু ৰাতিপুৱা আৰু চাহ খাই যোৱা নাছিলোঁ এইকাৰণে আহি আকৌ চিম্পুলকৈ ভাত সাজ খালোঁ দুপৰীয়াৰ তাৰপিছত অলপমান পিছতে অকণমান সময়ৰ কাৰণে দুয়োজনে ওলাই গ'লোঁ আৰু আহি পাই দেখিলোঁ লগৰ দুজনীয়ে ধুনীয়া এটা কেক বনাই মোৰ কাৰণে লৈ আহিছে আৰু এয়া কেকটো কাটিবৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ বহুত বেছি ধন্যবাদ তোমালোকক অহা কাৰণে আৰু এয়া গধূলিও হ'ল যিহেতু ঘৰতো প্ৰসাদ দিছিলে সেইটো ভিডিঅ' কৰা নহ'ল এয়া ৰাতিৰ সাজৰ কাৰণে মাংস বনাই আছোঁ আৰু আজি পিছে মানুহজনৰ বনোৱা পাল পৰিছে এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ আজি মানুহজনে বনাওঁ বুলি ক'লে সেইকাৰণে ধুনীয়াকৈ বনাব দিছোঁ আৰু এইফালে চিকেনৰ যিটো চাটনি এইটো কোনে কোনে খাই ভাল পায় জনাবচোন মই পিছে বহুত বেছি ভাল পাওঁ আৰু ৰাতিৰ সাজটো এনেকৈ খালোঁ আৰু জন্মদিনৰ দিনটো এনেকৈ পালন কৰিলোঁ।